মহানগৰীৰ জালুকবাৰীত চিএম ভিজিলেন্সৰ অভিযান নিযুক্তি কেলেংকাৰীৰ গোচৰত অৱসৰপ্ৰাপ্ত এচিএছ বিষয়াৰ ঘৰত এই অভিযান চলোৱা হৈছে। কবিতা ডেকাৰ বাসগৃহত বহু সময় ধৰি তালাচী অভিযান চলালে অভিযানকাৰী দলটোৱে। কবিতা ডেকাৰ ঘৰৰ পৰা চিএম ভিজিলেন্সে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছে। হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক আছিল কবিতা ডেকা। 2019-20 বৰ্ষত নিযুক্তিত বিয়াগম কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছিল। ভুৱা সাক্ষাৎকাৰ অনুষ্ঠিত কৰি নিযুক্তিও দিছিল স্বেচ্ছাই। মাষ্টাৰ উইভাৰ পদৰ নিযুক্তিত অনিয়ম সংঘটিত কৰিছিল এই কবিতা ডেকাই আৰু তাৰ পাছতে বহু প্ৰশ্ন উত্থাপিত হৈছিল আৰু তাৰ পাছত আজি এই মুহূৰ্তত যি খবৰ আমি লাভ কৰিছোঁ, দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে এনেধৰণে ধাৰাবাহিক অভিযান অব্যাহত আছে। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ আৰু আজি নিযুক্তি কেলেংকাৰীৰ অভিযোগত জালুকবাৰীত অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া কবিতা ডেকাৰ বাসগৃহত এই অভিযান চলালে চিএম ভিজিলেন্সে আৰু এই অভিযানৰ পাছতে বিষয়াগৰাকীৰ ঘৰত বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। অভিযান চলাই আছিলোঁ আমি আমাৰ ভিজিলেন্স পিএছ কেছ নাম্বাৰ 4/25 গোচৰ সংক্ৰান্তে এচিএছ অফিচাৰ কবিতা ডেকাৰ ঘৰত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছে। আৰু আপোনালোকে যদি ডিটেইলছ জানিব বিচাৰে আমি কাইণ্ডলি আমাৰ ছিনিয়ৰ অফিচাৰৰ লগত যোগাযোগ কৰিব। মানে কি এলিগেশ্যন আপোনালোকে যোগাযোগ কৰিব, আমি ডিটেইলছ দি দিম আপোনালোকক। কি চোৱা হ'ল আজি? তেওঁ ঘৰ হাউচ চাৰ্জ কৰা হৈছে। তেখেতে সহযোগ কৰিছে? নিশ্চয় কৰিছে। তেওঁ হস্ততাঁত বস্ত্ৰশিল্পৰ যি ডাইৰেক্টৰ হৈ থকা অৱস্থাত সংঘটিত হৈছিল। হয়, গোটেই ডিটেইলছ আপোনালোকে আমাৰ অফিচত যোগাযোগ কৰিব পাব। আজি আপোনালোকে চাৰ্চ কৰিলে? চাৰ্চ কৰিছে। আৰু ক'ৰবাত কিবা কৰিব? বৰ্তমান আৰু এতিয়ালৈকে আমাৰ ইনষ্ট্ৰাকশ্যন নাই। তেখেতক মাতা হ'ব নেকি আৰু পৰৱৰ্তী পৰ্যায়ত মতা হ'ব। ৰাজ্যপালৰ কি নাম আছিল তেখেতৰ নামটো? কবিতা ডেকা। বৰ্তমান ৰাজ্যপালৰ অফিচত তেওঁ ৰিটায়াৰ্ড হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।